হেল্ল' গাইজ, আজি দেখুৱাম চাদৰৰ দহি গুঠা। প্ৰথমতে আপোনালোকে বেজীটোত সূতা ভৰাই এনেদৰে চাদৰখনত বেজীটো সোমাই দিব। তাৰপিছত 4টামান গাঁঠি দিব। 3টা নহ'লে 4টা দিব। মই আগতে কেইটামান দহি গুঠা হৈ গৈছে। এতিয়া সূতাখিনিৰ মাজত দহি গুঠা সূতাখিনিৰ মাজত দি ইয়াতেও 4টামান গাঁঠি লগাই দিব। প্ৰথমৰ গাঁঠিটো অকণমান টাইট কৰি দিব। ইয়াতেও আপোনালোকে 4টাই গাঁঠি দিব। তাৰপিছত আপোনালোকে এনেদৰে ফল্ড কৰি ল'ব। দহিৰ ওপৰৰ ফালে 4টামান গাঁঠি দিব। টাইট কৰি দিব গাঁঠিকেইটা। ইয়াতে আপোনালোকে 4টাই দিব। গাঁঠিকেইটা টাইট হ'লে খুলি নাযায় আৰু। বেজীটো আনি সূতাৰ মাজেৰে আপোনালোকে গাঁঠিটো লগাই দিব, তেতিয়াহ'লে গাঁঠিটো টাইট হৈ থাকিব। এই সূতাখিনিৰ মাজেৰে আপোনালোকে আকৌ বেজীটো সোমাই দিব। এতিয়া আপোনালোকে সমান জোখত কাটি দিব। আৰু এটা দেখুৱাইছোঁ। চাদৰৰ সমান কৰি ল'ব জোখটো লৈ ইয়াতে 4টা গাঁঠি দিব। আগৰটো নিচিনাকৈ আপোনালোকে দহি গুঠি যাব। 4টা গাঁঠি দিব। এইখিনি সমানকৈ কাটি ল'ব। বেজীৰ সূতাৰ মাজত দহিৰ সূতাখিনি এনেকৈ সমান জোখত ল'ব। তাৰপিছত 4টা গাঁঠি মাৰি দিব। এনেকৈ আগৰটোৰ দৰে ফল্ড কৰি ল'ব। একেধৰণতে আপোনালোকে গাঁঠিকেইটা দিব। ইয়াতে 4টা গাঁঠি দিব। এয়া সম্পূৰ্ণকৈ হৈ গ'ল মোৰ দহি গুঠা। আপোনালোকৰ যদি ভিডিঅ'টো চাই ভাল লাগিছে তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এয়া মোৰ সম্পূৰ্ণ লুক। চাদৰ দহি গুঠা হৈ গ'ল। অকণমান সূতা ওলাই থাকিলে আপোনালোকে পিছত কেঁচিৰ সহায়েৰে কাটি দিব।